দুখীয়া পৰিয়ালৰ বা মধ্যবিত্ত পৰিয়ালৰ দূৰণিৰ পৰা অহা মানুহবোৰে যেতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কেইবাদিনৰ বাবে চিকিৎসা চলাবলৈ আহে, বহুতেই হয়তো নাজানে তেওঁলোকে যে মাত্ৰ 150 টকাতেই তেওঁলোকে থাকিব পাৰে। ৰোগীৰ অভিভাৱকসকলে থাকিব পাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাষত। চৰকাৰী সুবিধা আছে। মাত্ৰ 150 টকালৈ এদিনত আৰু মাত্ৰ 40 টকাত আপুনি আহাৰ খাব পাৰে। দুপৰীয়া নিশা আহাৰ আপুনি মাত্ৰ 40 টকাত খাব পাৰে। আমি দেখা পাওঁ বহুত মানুহ আহে, বহুতে আমাক ফোন কৰে যে দাদা পইচা নাই, দূৰণিৰ পৰা আহিছোঁ, যোৰহাটৰ পৰা আহিছোঁ, শিৱসাগৰৰ পৰা আহিছোঁ, ক'ত থাকিম, হোটেলত এদিনত 2000 টকা 1000 টকা এটা ৰুমৰ দাম খৰচ কৰিব নোৱাৰে, যদিহে এসপ্তাহ থাকে 10,000 টকা লাগিব। কিন্তু এই ভিডিঅ'টো মই আজি এই কাৰণেই বনাইছোঁ যে এই সুবিধাটোৰ কথা বহুতে নাজানে। শুনক আপুনি কথাখিনি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যদি আপুনি আহে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মূল গেটখনৰ পৰা আপুনি চিধাই যদি ওপৰলৈ চাই আপুনি দেখিব পাহাৰ দেখা পাব। সেই পাহাৰলৈ আপুনি উঠি গৈ থাকিব। মাত্ৰ 200 মিটাৰ যদি আপুনি যায়, দেখা পাব সোঁফালে পাৱাৰ গ্ৰীড বিশ্ৰাম সদন বুলি লিখা আছে। এটা ধুনীয়া অট্টালিকা আছে আৰু সেই পাৱাৰ গ্ৰীডৰ বিশ্ৰাম সদনটো পাৱাৰ গ্ৰীডে বনাই দিছে আজি প্ৰায় এটা বছৰ পূৰ্বে চৰকাৰৰ সহযোগত। তাতেই সুবিধা আছে, তাত যথেষ্ট সংখ্যক বিচনা আছে, থকাৰ ব্যৱস্থা আছে আৰু মাত্ৰ আপোনাৰ পৰা 150 টকা ল'ব এটা ৰাতি যদি আপুনি থাকে। এটা ৰাতিত মাত্ৰ 150 টকা দি আপুনি থাকিব পাৰিব। য'ত আপুনি ভঙাগড়ৰ দৰে অঞ্চলত হোটেলত থাকিবলৈ আপোনাক এটা ৰুমত এদিনত 1000 বা মিনিমাম 1500 টকা আপোনাক লগা হৈ যায় বা লাগে, যিটো আপুনি এফৰ্ড কৰিব নোৱাৰে। লগতে পাৱাৰ গ্ৰীডৰ সেই বিশ্ৰাম সদনত এখন কেণ্টিন আছে, চৰকাৰে ব্যৱস্থা কৰি দিছে। কেণ্টিনখনত অতি কম দামত আপুনি ভাত খাব পাৰে। পুৱাৰ আহাৰ আপুনি 20 টকাত খাব পাৰে, দুপৰীয়াৰ আহাৰ আপুনি 40 টকাত খাব পাৰে, নিশাৰ আহাৰ আপুনি ভাত আপুনি 40 টকাত খাব পাৰে। গতিকে আপুনি এটা দিনত মাত্ৰ, যিহেতু আপুনি ৰোগী লৈ আহিব, আপুনি এসপ্তাহ থাকিব লগা হ'ব পাৰে, এমাহো থাকিব লগা হ'ব পাৰে। যদিহে আপুনি হোটেলত থাকে, আপোনাৰ খৰচটো এটা দিনত ন্যূনতম এজন মানুহৰ 1500ৰ পৰা 2000 টকা খৰচ হয়। কিন্তু পাৱাৰ গ্ৰীডৰ যদি আপুনি বিশ্ৰাম সদনত থাকে, তেনেহ'লে আপুনি এটা দিনত আপুনি 200 টকাতেই চিকিৎসা চলাব পাৰিব, 200 টকাতে আপুনি থাকিব পাৰিব। গতিকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। সকলোৱে এই সুবিধা গ্ৰহণ কৰিব পাৰে, যিহেতু চৰকাৰী সুবিধা, চৰকাৰৰ জৰিয়তে সুবিধা দিয়া হৈছে। বহুতে নাজানে। মই আকৌ কৈছোঁ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যিখন মূল গেটখনৰ পৰা আপুনি ভঙাগড়ৰ দিশে নাহিব, আপুনি ওপৰলৈ চাব, আপুনি দেখিব পাহাৰ দেখা পাব। সেই পাহাৰলৈ আপুনি উঠি গৈ থাকিব, মাত্ৰ 200 মিটাৰ দূৰ যাব, সোঁফালে আপুনি দেখা পাব পাৱাৰ গ্ৰীড বিশ্ৰাম সদন আৰু তাত গ'লেই আপুনি যদিহে বিচনা খালী থাকে, তেনেহ'লে এই সুবিধা আপুনি লাভ কৰিব। মাত্ৰ 150 টকাত আপুনি থাকিব পাৰিব। আপুনি আপোনাৰ ৰোগীৰ চিকিৎসা মাত্ৰ 150 টকাত আপুনি থাকি খাই কৰিব পাৰিব।